ৰিসেন্টলি মোক মাহীয়ে খুব ধুনিয়া এটা ৰেচিপি শিকাইছে আৰু হেতু হৈছে পটলৰ বাকলিৰ চাটনি খাবলৈ কেনেকুৱা মজা সো ভাবিলো যে কি শৰ্ট ভিডিও তেনেকে দি আপোনালোককো দেখাও সো দ্যাট নেক্সট টাইমৰ পৰা আপোনালোকে পটলৰ বাকলি গুছালে পটলৰ বাকলি যাতে পেলাই নিদিয়ে আৰু হেতু কাৰণে মই ঘৰতে হৈ থকা মান ধনিয়া আৰু নৰসিংহৰ পাতো লৈ ললো পিছে এই দুটা অপচনেল দে নৰসিংহৰ পাত আৰু মান ধনিয়া নিদিয়াকেও পাৰে মই পিছে দি লৈছো কাৰণ ইয়াৰে ফ্লেভাৰটো বহুত ধুনিয়া থাকে আৰু পটলৰ বাকলিখিনিও খুব ধুনিয়াকৈ ধুই ললো এটা তেল অকমানতে অকমান কালজিৰা দিছো তাৰ পিছত ইয়াত দিলো সেই পটলৰ বাকলি যে গুছাই থৈছিলো সেইখিনি অকমান টাইম ভাজিব লাগিব ইয়াত নৰসিংহ আৰু মান ধনিয়া পাতটো দি দিছো আৰু এই চাটনিটো একদম নিৰামিষ সেইকাৰণে ইয়াত আদা আৰু জলকীয়া দিছো খালি নহৰু পিয়াজ একো ব্যৱহাৰ কৰা নাই যি সকলে পিয়াজ নহৰু নাখায় সেই সকলেও ধুনিয়াকৈ বনাই খাব পাৰিব পিছে মই ইয়াত জলকীয়া বেছিকৈ দিছো কাৰণ জ্বলা হলে খুব ভাল লাগে আৰু আজি মই বিশেষ একো লোৱা নাই মোৰ প্লেটত জাস্ট অকমান চাটনি পাপৰ আৰু নেমু আৰু মোক এনেকৈ খাই খুব বেছি টেষ্টি